এখন সাধাৰণ সভা নহয়, আচলতে মৃত্যুঞ্জয় কৰ্মচাৰী বিৰাট দুখ। তেওঁলোকৰ ওপৰত যিটো আতিশয্য চলোৱা হৈছে ইমিগ্ৰীণ হেল্থ ছাৰ্ভিচ নামৰ প্ৰতিষ্ঠানটোৰ, আৰু লগত তেওঁলোকৰ CEO আছে, CEO সঞ্জয় ঝা, যি অত্যাচাৰ চলাইছে খিলঞ্জীয়া মানুহখিনিৰ ওপৰত, তাৰ বিৰুদ্ধে আজি এখন মিটিং, ক্ষোভৰ বহিঃপ্ৰকাশ। আৰু অনাগত দিনত আকৌ হ'ব। ইয়াত অশোক সিংঘাল জড়িত আছে, আৰু ইয়াত বিয়োগম স্বাস্থ্য বিভাগৰ মানুহ জড়িত আছে। দৈনিক দক্ষ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চকুৰ আগেদি প্ৰত্যেক মাহে 22 কোটিকৈ টকা মেইনটেনেন্সৰ নামত, দৰমহাৰ নামত তেওঁলোকে লৈ গৈ আছে। কিন্তু এই বিষয়ে সম্ভৱতঃ মুখ্যমন্ত্ৰী জ্ঞাত নহয়। সেইকাৰণে আমি মুখ্যমন্ত্ৰীৰ দৃষ্টিগোচৰ কৰাইছোঁ আৰু সঞ্জয় যাক গ্ৰেপ্তাৰ কৰিবলৈ মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ। আৰু এই 108 যিটো ব্যৱস্থা, এই 108 ব্যৱস্থাটো অসম চৰকাৰক নিজৰ অধীনলৈ আনিবলৈ আমি দাবী জনাইছোঁ আৰু সঞ্জয় যাক গ্ৰেপ্তাৰ কৰিব লাগিব, এইটো স্পষ্ট কথা। অলপ আভাস মানে কি চাওক, অসমত এতিয়া নথিপত্ৰত চলি আছে 805খন গাড়ী, কিন্তু ৰাস্তাত চলি আছে 400খন গাড়ী। কিন্তু তেওঁ বিল উলিয়াই 805খন গাড়ী, 805, আৰু তাৰে আধা গাড়ী, আকৌ সেই 400 গাড়ী আধা গাড়ী দিনত চলিবলৈ কাৰ্যক্ষম, ৰাতি কাৰ্যক্ষম নহয়। কাৰোবাৰ লাইট নাই, কাৰোবাৰ এইটো কি কয় চাইৰেন নাই, বিভিন্ন অজুহাত। তাৰে 200মান গাড়ী দিনতহে চলে, ৰাতি নচলে। মানে গোটেই অসমত চলি থাকিব লাগিছিলে 805খন গাড়ী, কাৰ্যক্ষমত চলি আছে মাত্ৰ 200-250 গাড়ী। তাৰে অলপ গাড়ী চলিব নোৱাৰি ৰাতি হ'লে। এতিয়া অসমৰ ৰোগীৰ কি অৱস্থা হ'ব? 108 যেতিয়া আহিছিলে, অসমৰ মানুহে ভাবিছিলে যে এটা ফোনত মোৰ ল'ৰাটো ক'ৰবাত এক্সিডেণ্ট হ'লে, মোৰ ছোৱালীজনী ক'ৰবাত মূৰ ঘূৰাই পৰিলে, অন্ততঃ 108ে আমাক বচাব। এতিয়া 800ৰ পৰা 200 গাড়ী চলি থাকিলে মানুহৰ জীৱন বাচিব নি? আৰু বিলটো কেনেকৈ দি আছে 22 কোটিকৈ টকা, সেইটো আটাইতকৈ ডাঙৰ কথা হৈছে। প্ৰত্যেক মাহে 22 কোটিকৈ টকা অসম চৰকাৰ কোষাগাৰৰ পৰা ওলাই গৈ আছে সঞ্জয় যাৰ নেতৃত্বত। অশোক সিংঘালে গম পোৱা নাই নি? শুই আছে নি অশোক সিংঘাল? কথাবোৰ সেনেকুৱা, মানে ভাগ অশোক সিংঘালেও পাইছে। সেইকাৰণে এইবোৰৰ ওপৰত ব্যৱস্থা হ'ব লাগে। এতিয়া গোটেই অসমত চলি আছে মাত্ৰ 200 গাড়ী, আপুনি প্ৰতিখন জিলাৰ কথাটো বাদেই দিয়ক, গোটেই অসমত চলি আছে মাত্ৰ 200 গাড়ী। 24 আৱাৰ্ছ যিটো চলিব লাগে, 24x7। আৰু কৰ্মচাৰীবিলাকক দৰমহাৰ নামত তুচ্ছ-তাচ্ছিল্য কৰা হৈছে। 40জনকৈ ল'ৰা কিবা ইণ্টাৰ্ণশ্বিপৰ নামত কেইটকাকৈ লয়? 20,000কৈ লয়। 20,000কৈ লৈ পেলাই 6,000কৈ দৰমহা দিয়ে, আৰু তাৰে 35টা চিলেক্ট নহয়, 5টাহে চিলেক্ট হয়। এতিয়া এই যে দুৰ্নীতিবোৰ সঞ্জয় যায়ে কৰি আছে, এইবিলাক চলিব দিয়া নহ'ব। ইয়াৰ বিৰুদ্ধে আৰু সঞ্জয় যে আটাইতকৈ ডাঙৰ মন্তব্য কৰিছে, তহঁতৰ অসমীয়াক পিছফালৰ পৰা গুৰ নেমাৰোঁ, তহঁতৰ অসমীয়াক বুকুত গুৰ মাৰি চাকৰিৰ পৰা উলিয়াম বুলি কৈছে। এইটোৰ বিৰুদ্ধে কিন্তু সঞ্জয় যাৰ ওপৰত বিল আছে, থানাই ব্যৱস্থা ল'ব। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330, লগতে 7099017110 নম্বৰত।